Hello students, on YouTube video তোমালোকক খতম জানিছো। তো আমি ক্লাস 10 ৰ লাষ্ট আমি যেটো সমান্তৰ প্ৰগতি ষ্টাৰ্ট কৰিছিলো আমি 5.2 ৰ গণিতখিনি চাম। ইয়াত আমি তাৰ আগতে এটা ফৰ্মুলা মনত ৰাখিব লাগিব যে সমান্তৰ প্ৰগতিৰ n-তম পদ ইয়াৰ কাৰণে এটা ফৰ্মুলা ওলাই আছে। মানে যেনেকৈ যিকোনো এটা সমান্তৰ প্ৰগতি ধৰি লোৱা 2 4 6 8 10 এতিয়া এইটো ইনফাইনাইটলি অসীমলৈকে এইটো যাব পাৰে, ঠিক আছে। ইয়াত বহুত পদ থাকিব পাৰে, এইটো 1 নম্বৰ পদ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ, এইটো 5 নম্বৰ, এনেকৈ n-তম পদৰ কাৰণে এটা সূত্ৰ ওলাইছে, ঠিক আছে। n-তম মানে কয় নম্বৰ পদ ওলাব লাগে। এতিয়া এইটো n-ৰ মান যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে, 0 পৰা 1 পৰা ষ্টাৰ্ট কৰি যিকোনো স্বাভাৱিক সংখ্যা হ'ব। ইয়াৰ কাৰণে an equal to a plus n minus 1 into d এইটো এটা ফৰ্মুলা ওলাই আছে। অৰ্থাৎ ইয়াত n-ৰ মান কি হ'ব, পদৰ সংখ্যা কিমান নম্বৰ পদ, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ নে 6 নম্বৰ, এনেকুৱা যিকোনো পদৰ সংখ্যাটো হ'ব n-ৰ মান। ইয়াত এইটো হ'ল তোমাৰ প্ৰথম পদ, এই মানে প্ৰথম পদ n মানে পদৰ সংখ্যা, d মানে তোমাৰ সাধাৰণ অন্তৰ। এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। যেনেকুৱা কথাৰ কথা 10 নম্বৰ পদটো ওলাব লাগে, a10 n মানে n-ৰ মান ইয়াত 10, অ'কে। 10 নম্বৰ পদটো ওলাব লাগে। তো ইয়াত প্ৰথম পদ কিমান, 2। তো ফৰ্মুলা মতে 2 প্লাছ কয় নম্বৰ পদ, 10 নম্বৰ, মানে 10 minus 1 into d। এতিয়া d কিমান ইয়াত 4 minus 2, d কেনেকৈ ওলোৱা হয়, a2ৰ পৰা a1টো মাইনাছ কৰি দিলে d আহি গ'ল 4 minus 2 2। এইটো যদি আমি কেলকুলেশ্যন কৰোঁ 9 into 2 18 20। 10 নম্বৰ পদটো তোমাৰ কি হ'ব 20। এই ধৰণে আমি গণিতখিনি কৰি যাম, অ'কে। তো এই ফৰ্মুলাটো তোমালোকে ভালকৈ মনত ৰাখিবা, an equal to a plus n minus 1 into d, ঠিক আছে। এতিয়া অনুশীলনী গণিতবিলাক চাওঁ। 5.2 1 নম্বৰত দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু n-তম পদ an হ'লে তলৰ খালী ঠাইসমূহ পূৰণ কৰা। এতিয়া ইয়াত an ওলাব লাগে। তো an ফৰ্মুলা মতে যদি আমি চাওঁ কি হয়, ফৰ্মুলা মতে an ইকুৱেল টু আমি কি জানো, a প্লাছ n মাইনাছ 1 ইনটু d, ঠিক আছে। এইটো আমি ফৰ্মুলা জানো। ইয়াত a-ৰ মানটো চাওঁ, প্ৰথমটোৰ কাৰণে a-ৰ মান 7 প্লাছ, এতিয়া ইয়াত কেইটা পদ আছে, আমি কেইটা পদ আছে, n-ৰ মান দিয়া আছে 8 প্লাছ 8 মাইনাছ 1, d-ৰ মান দিয়া আছে 3। জাষ্ট পুট কৰি দিওঁ 7 ইনটু 8, 7 প্লাছ 56 63 তোমালোকৰ আনচাৰ হ'ব। তো ইয়াত কি আহিব 63 আহিব, অ'কে। নেক্সট চোৱা, যদি a মাইনাছ 18 হয়, d-ৰ মান ওলাব লাগে, n-ৰ মান দিয়া আছে আৰু an দিয়া আছে, ঠিক আছে। এবার an দিয়া আছে, ডাইরেক্টলি আমি পুট করি an ইকুয়াল টু 0 আছে, এর মান দিয়া আছে -18 প্লাস n-ৰ মান আছে 10 10 minus 1 ইনটু d ওলাব লাগে। -18 টো ইফালে আনিলে +18 টু মাইনাস করে দিলে 9d, তো 18/9 ইকুয়াল টু d। কাটাকাটি কৰা কিমান পালা 2, গতিকে d-ৰ মান কিমান আহি গ'ল 2। ইয়াত তোমাৰ d-ৰ মান কিমান আহিব 2 আহিব, অ'কে। সিমিলাৰলি বাকীবিলাক কৰি যাব লাগে। ইয়াত a-ৰ মান ওলাব লাগে, সেম ফৰ্মুলাত বহাব আহি যাব। ইয়াতো n ওলাব লাগে, তো সেম ফৰ্মুলাত কৰিবা আহি যাব। চ' মই 2 নম্বৰটো কৰি দি আছোঁ, বাকী এটা চাই ল'বা তোমালোকে, ট্ৰাই কৰিবা, নহ'লে ভিডিঅ'টো বহুত লেন্দি হৈ যাব, বাকী বস্তুখিনিও কৰিব লাগিব আমাক। তো 4 নম্বৰটো যদি চাওঁ, ইয়াত n-ৰ মান ওলাব লাগে। n-ৰ মান দিয়া আছে 3.6, n-ৰ মান 3.6, এর মান -18.9
প্লাস n minus 1 n ৰ মান 9 d ৰ মান দিয়া আছে 2.5 ওকে এতিয়া 3.6 minus 2 ফালে আনিলে প্লাস 18.9 n minus 1 থাকিলে ইফালে into 2.5 প্লাস কৰা দশমিকৰ ওচৰত আছে 9 আৰু 6 9 6 15 5 7 1 8 আৰু 3 যোগ কৰিলে 11 আৰু 1 12 2 7 1 1 আৰু 1 2 11 আগত দশমিক 2 ইয়াত 11 আগত দশমিক n minus 1 into 2.5 এতিয়া 22.5 এইটো n 2.5 টোৰ লগত মাল্টিপ্লাই হৈছে ইফালে আনিলে ডিভাইড n minus 1 থাকে ওকে এটা কেনসেল আউট কৰা ছ 25 হক 5 এৰে মাল্টিপ্লাই কৰিলে 2 to 5 আহে ওকে আমি এটা জানো তো ইয়াত এক ঘৰ আগত দশমিক ইয়াত এক ঘৰ আগত দশমিকটো আমি ডাইৰেক্টলি উঠাই দিব পাৰো বা কাটি দিব পাৰো ঠিক আছে সরি 2 to 5 আছে না 5 এৰে কাটাচোন 5 বাৰ ডাইৰেক্টলি কৰিব নোৱাৰে যদি 5 এৰে কাটা 5 বাৰ 5 এৰে কাটিলে 5 4 গুণ 20 2 25 5 5 গুণ 25 5 এৰে কাটিলে 9 9 এৰে পূৰণ কৰিব লাগিব মোৰ ভুল হৈছে তো ইয়াত কিমান আহিব 9 9 ইকুৱেল টু n minus 1 তো -1 টো ইফালে আনিলে প্লাস হৈ যাব তো 1 n তো n ইকুৱেল টু কিমান আহি গ'ল 10 আহি গ'ল n ৰ ভ্যালু 10 ওকে ইয়াত n মান আহি যাব 10 বুঝিছা এই ধৰণে কৰি গলে হল সেম এইটো 5 নম্বৰটো 1 নম্বৰ নিচিনা n আলে ওলাব লাগে ডাইৰেক্টলি ফৰ্মুলাত বহাই দিলে এইটো আহি যাব ওকে নেক্সট টু চোৱা তলৰ প্ৰতিটো কৰে শুদ্ধ উত্তৰটো বাছি উলিয়া আৰু কাৰণ দৰ্শাও 10 7 4 ডট ডট এই সমান্তৰ প্ৰকৃতিটো 30তম পদটো উলিয়া তো 30 নম্বৰ পদটো ওলাব লাগে তো একেবাৰে সহজ এইটো সো ইয়াত AP2 আছে 10 7 4 A equal to 10 D equal to 7 minus 10 minus 3 তো D যেহেতু n ৰ মান কি আছে 30তম পদ কৈছে 30তম পদ মানে n equal to 30 এতিয়া ওলাব লাগে 30তম পদ A30 ওলাব লাগে A30 মতে A plus n minus 1 ফৰ্মুলা মতে কি n minus 1 যেহেতু n ৰ মান 30 30 minus 1 into D এর মান 10 plus 30 কি করে দিলে 29 D এর মান ইয়াত কি আছে minus 3 ইয়াত করো প্লাস মাইনাস মাইনাস মাল্টিপ্লাই করো 9 3 গুণ 7 7 7 2 2 3 গুণ 6 7 8 মাইনাস করে দিলে minus 77 এই 30 মান কি হয়ে গেল minus 37 কারেক্ট অপশন ইয়াত কি আছে সি নম্বৰ minus 37 তোমার आंसर ঠিক আছে এতিয়া সো পদৰ মানবিলাক যিকোনো হ'ব পাৰে ভগ্নাংশৰ পৰা আৰম্ভ কৰি দশমিক সংখ্যা নেগেটিভ সংখ্যা পজিটিভ সংখ্যা গোটেইবিলাক হ'ব পাৰে জাস্ট মতে দেখিব যে n ৰ মান n ৰ যিটো মান এইটো নেগেটিভ হ'ব নোৱাৰে ঠিক আছে n ৰ মান নেগেটিভ হ'ব নোৱাৰে দুই নম্বৰটো চোৱা -3 -1/2 2 এই সমান্তৰ প্ৰকৃতিটোৰ 11তম পদ উলিয়া সেম কোৱেশ্চন সেম গণিত কৰিব লাগে 11তম পদ এতিয়া এবাৰ যদি AP2 চোৱা -3 -1/2 আৰু 2 ডট 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 ইয়াত A equal to -3 D equal to কি হ'ব A2 minus A1 তো ইয়াত A2 দুই নম্বৰ পদটো এইটো A1 এইটো সদায় D ওলোৱাৰ কাৰণে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰি দিবা D আহি যাব -3 যেহেতু মাইনাস এটা আছে অলৰেডি তো আমাক ডাবল মাইনাস দিব লাগিব -1/2 মাইনাস +3 ঠিক আছে লসাগু লোৱা -1 2 3 গুণ 6 ইয়া গল 5/2 D ৰ মান ঠিক আছে আমাক কিমান নম্বৰ পদ ওলাব লাগে 11 নম্বৰ দ্যাট মিন্স n ৰ মান দি আছে 11 11 ইকুৱেল টু কি হ'ব এর মান দি আছে ইয়াত -3 প্লাস 11 minus 1 D ৰ মান দি আছে 5/2 তো -3 plus 10 into 5/2 কাটাকাটি কৰা 5 আহি গ'ল ওকে তো -3 plus 5 5 গুণ
25 মাইনাস করে দিয়ে কিমান আহি যাব ইয়াত 20 তো ডাঙৰটা হত প্লাস তো ইয়াত প্লাস তো এই 11 মান কিমান আহি গল 11 মান 22 তো কারেক্ট অপশন বি নম্বৰ 22 হ'ব নেক্সট কোৱেশ্চন চাও তলৰ সমান্তৰাল প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা মানে খালী ঘৰ কেইটাত কোনটো পদ আহিব এইটো ওলাব লাগে এইটো যদি চাও প্ৰথম পদ দিয়া আছে দ্বিতীয় পদ দিয়া নাই আমাক তৃতীয় পদ দিয়া আছে প্ৰথম পদটো ওলাব লাগে এটা সিম্পল হয় এ 1 2 3 এটা কি নম্বৰ পদ 3 নম্বৰ পদ তো A3 দিয়া আছে তো A3 ৰ পৰা তুমি D2 লব পাৰা ওকে D2 জানিলে তুমি সেকেন্ড পদটো লব পাৰিবা তে প্লাস 3 minus 1 into D এর মান কি ইয়াত প্রথম পদ কি আছে ইয়াত 2 আছে 2 আর 3 নম্বর পদটো 26 plus 2 into D রিফাইন এলা মাইনাস হয়ে যাব তো 24 মই ডাইরেক্টলি লিখলো 2D D আহি যাব 12 है ना এটা D যদি পাই যাও আমি নেক্সট পদটো পাই যাম এটা প্রথম পদটো কি আছে 2 আছে ইয়াৰ পিছৰ পদটো কি হ'ব 2 plus 12 কিমান আহি যাব 14 ঠিক আছে তো দুইৰ লগত 12 যোগ কৰিলে আমি নেক্সট পদটো পাম হয় না প্ৰথম পদটোৰ লগত যদি আমি d2 যোগ কৰি দিও সাধাৰণ অন্তৰটো যোগ কৰি দিও আমি দুই নম্বৰ পদটো পাম তো ইয়াত কি আহিব 14 হৈ যাব তো ইয়াত তোমাৰ এই যে বাকসটোত কি হ'ব 14 হ'ব ওকে নেক্সটটো যদি চাও ইয়াত প্ৰথমটো দিয়া নাই সেকেন্ডটো দিয়া আছে থাৰ্ডটো দিয়া নাই ফৰ্থ নম্বৰটো দিয়া আছে তো প্ৰথম পদটো আৰু তৃতীয় নম্বৰ পদটো ওলাব লাগে তো যেহেতু প্ৰথম পদ দিয়া নাই সো a2 দিয়া আছে মানে আমাৰ ইয়াত a2 দিয়া আছে a2 ইকুৱেল টু a plus n minus 1 মানে 2 minus 1 into d দিও দিয়া নাই তো a2 মান আছে 13 যদি চোৱা a d কৰিলে ইয়াত 2 minus 1 মানে d তো এইটো এটা ইকুৱেশ্যন পালো একে ধৰণে ইয়াত a 4 দিয়া আছে 4 নম্বৰ পদটো দিয়া আছে যদি চোৱা 1 2 3 4 তো 4 নম্বৰ পদ কিমান দিয়া আছে 3 দিয়া আছে এইটো ফৰ্মুলা মতে যদি বহাই দিও a plus 4 minus 1 into d তো a4 মান দিয়া আছে 3 a plus 3d এইটো 2 নম্বৰ ইকুৱেশ্যন এটা ইকুৱেশ্যন যেটা যদি আমি প্লাস মাইনাস কৰো তো আমি a আৰু d এর মানটো পাই যাম ওকে তো প্ৰথমটো পৰা দ্বিতীয়টো মই মাইনাস কৰি দিম তো লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডটো মাইনাস হ'ব 13 আছে ইয়াত মাইনাস 3 আছে মাইনাস কৰি দিও a plus d minus a minus 3d ঠিক আছে মাইনাস কৰিলে 10 ইয়াত a আৰু a ক্যান্সেল হ'ল ইয়াত প্লাস ইয়াত মাইনাস ঠিক আছে তো তিনিটা d ৰ পৰা এটা d গলে দুটা d থাকিব এনেকৈ চিন্তা কৰিব পৰা ইয়াত ডাঙৰটো হত মাইনাস সাইন তো ইয়াতো মাইনাস d ৰ মান কি হৈ গল 10 by minus 2 কাটাকাটি কৰিলে minus 5 পাই গল ঠিক আছে এই d ৰ মানটো লৈ এক নম্বৰ ইকুৱেশ্যন যদি বহাই দিও ইয়াত যদি বহাই দিও সো কি আহে 13 equal to a plus minus 5 minus 5 টো ইফালে নিলে প্লাস হৈ যাব 5 a মান কি পাই গলা 18 পাই গলা তো a এর মান 18 যেহেতু d এর মান -5 তো প্রথম পদটো কি আহি গল তোমার 18 আহি গল এটা তৃতীয় নম্বৰ পদটো ওলাব লাগে দুই ধৰণে কৰিব পৰা ডাইৰেক্টলি যদি দুই নম্বৰ পদটো d প্লাস কৰি দিয়া আহি যাব আৰু ফৰ্মুলা মতে কৰিলে হৈ গল তোমাৰ মৰ্জি প্ৰথম পদ ইয়াত আহি যাব 18 d আছিল -5 তো এইটোৰ লগত -5 প্লাস কৰি দিয়া 13 প্লাস -5 মানে কি হৈ গল তোমাৰ ইয়াত আহি যাব 8 ঠিক আছে অৰ্থাৎ a2 লগত d প্লাস কৰিলে আমি a3 পাম a2 মান আছে 13 প্লাস -5 13 -5 মানে কিমান 8 আহে ঠিক আছে তো দুই নম্বৰ বা তৃতীয় নম্বৰ পদটো তোমাৰ হ'ব 8 বুজি পাইছা নিশ্চয় ঠিক একে ধৰণে আমাক 3 নম্বৰটো কৰিব লাগিব ইয়াত আছে 5 সেকেন্ড পদটো দিয়া নাই থার্ড পদটো দিয়া নাই 4 নম্বৰ পদটো দিয়া আছে ঠিক একে ধৰণে তোমালোকে কৰিবা a2 ৰ কাৰণে এটা ইকুৱেশ্যন উলিয়াবা a3 সৰি a1 ৰ কাৰণে a1 তো দিয়া আছে a দিয়া আছে তো লাষ্ট পদটোৰ পৰা তুমি কি উলাই লবা d উলাই লবা a4 ৰ পৰা তুমি d উলাব পাৰিবা d উলাইলে এইটো লগত প্লাস কৰি দিবা তো আহি যাব তো কিবাৰ ইজি হয় এইটো বুজিছা নেক্সট আৰু দুটা আছে সেম ইয়াত
এইটো আৰু ইয়াৰ আগতো প্ৰায় চেম, ইয়াত 2-3টা বেছি দিছে, তাতে এটাই দিছিল, দুটাই দিছিল। ইয়াত এটা, দুটা, তিনিটা, চাৰিটা ওলাব লাগে। লাষ্ট নম্বৰ পদটো দি আছে 6, এইটো কিমান নম্বৰ পদ? 1 2 3 4 5 6 নম্বৰ পদটো 6 দি আছে, তো ইয়াত এ দি আছে -4। ঠিক আছে, কেনেকৈ কৰিব চাওঁ। E 6 equal to a plus n minus 1 into d। ঠিক আছে, এই 6 মান 6 বলে দিয়া আছে, এর মান -4, এনর মান হব 6 minus 1, ডির মান আমি না জানো, তো ইয়ার পর ডির মান হলে -4 5 -4 টি ফেলে আহিলে প্লাস হয়ে যাব, মানে 10 আহি গ'ল। ঠিক আছে, ডাইরেক্টলি করে চলো, চাই লব ইকুয়াল টু ইয়াত কি হৈ গ'ল 5t, ডির মান যদি ওলাব যাও 10/5, কাটাকাটি করে দিয়ে কিমান আহি গ'ল 2, ডির মান 2। এতিয়া এই ডির মানটো এটা এটাকে প্লাস কৰি গ'লে হ'ল, প্ৰথমটোৰ লগত ডি প্লাস কৰিলে সেকেন্ড পদটো পাওঁ, তো -4 প্লাস 2 মানে কি আহিব -2, আকৌ -2ৰ লগত 2 প্লাস কৰিলে 0, 0ৰ লগত 2 প্লাস কৰি 2, 2ৰ লগত 2 প্লাস কৰিলে 4। ঠিক আছে, একেধৰণে এইটো কৰিবা। এতিয়া ইয়াত তুমি এটা বুদ্ধি খাটাব পাৰা যে দ্বিতীয় নম্বৰটো আছে আৰু তৃতীয় একেবাৰে লাষ্টৰটো আছে, তো তুমি এইটো বাদ দি ইয়াৰ পৰা যদি ধৰা, ঠিক আছে, যেহেতু গোটেইকেইটাৰ কাৰণে ডি সেম হ'ব, তো তুমি প্ৰথম পদটো যদি বাদ দি বাকীকেইটা যদি ধৰা 1 2 3 4 5, এইটো 5 নম্বৰ পদ ধৰি এইটো এ বুলি ধৰি যদি ডিটো ওলাই লোৱা, তেতিয়াহ'লে ডিটোৰ পৰা এইটো মাইনাছ কৰিলে এইটো পাই যাবা। একেধৰণে এইটোৰ লগত ডি প্লাছ কৰিলে এইটো পাই যাবা, এইটোৰ লগত ডি প্লাছ কৰিলে এইটো, এইটোৰ লগত ডি প্লাছ কৰিলে এইটো, এই ধৰণে কৰা যায়। বা তুমি এইটোৰ কাৰণে এটা ইকুৱেশ্যন ওলাব পাৰা, 1 2 3 4 5 6, এই 6ৰ কাৰণে এটা ইকুৱেশ্যন ওলাব পাৰা, তাৰ পৰা এ আৰু ডিৰ মানটো ওলাই লৈ বাকীখিনি কৰিব পাৰা। দুই ধৰণে কৰা যায়, তোমাৰ ইচ্ছা মতে তোমালোকে কৰিবা, যিটো তোমালোকক ইজি লাগে। অ'কে, এতিয়া নেক্সট আহি গ'ল আমাৰ 4 নম্বৰৰ গণিত, বহুত ইম্পৰ্টেণ্ট গণিত হয়, এই ধৰণৰ গণিত আহি থাকে। তো এত প্রগতিটর কণ্ঠপথ 78 আমাক লাভ চাব ভালকে। তো এপিটো দিয়া আছে 3 8 13 18 ... ঠিক আছে, ইয়াত এ আছে 3, ইয়াত ডি, ডি মানে কি এইটো মাইনাছ A1, তো এইটোৰ পৰা 3 মাইনাছ কৰিলে তোমাৰ আহি যাব 5, ডাইৰেক্টলি লিখিম, বাৰবাৰ আৰু লিখিব নাযাওঁ। এন দিয়া আছে কিমান নম্বৰ পদ? কণ্টু পজ 78, অৰ্থাৎ এ এন দিয়া আছে, এ এন দিয়া আছে 78, আমাক এন ওলাব লাগে, কণ্টু পদ কৈছে না, তো এন ওলাব লাগে। আমি জানো এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইন্টু ডি, তো এ এনৰ মান 78, এর মান 3, এনৰ মান নাজানো, আমাক ওলাব লাগে -1, ডিৰ মান আছে 5, তো 3 টো প্লাস হৈ আছে, এইফালে নিলে মাইনাস হৈ যাব 78 মাইনাস 3, তো n মাইনাস 1 ইন্টু 5, মাইনাস কৰি দিলে ইয়াত 75, তো n মাইনাস 1 ইন্টু 5 আছে। ওকে, এতিয়া এইটো ইফালে 5 টো ইয়াৰ লগত কি হৈছে মাল্টিপ্লাই হৈছে, এইফালে নিলে ডিভাইড কৰি দিম 75/5, কাটা 5 1 গুণ 5 2 25, 5 5 গুণ 25, n মাইনাস 1 থাকিলে এইফালে 15 ইকুৱেল টু n মাইনাস 1। ওকে, এই -1 টো ইফালে আনি প্লাস কৰি দিয়া, কি হৈ যাব n, এনৰ মান কি পাইলো 16 পালো। ওকে, এনৰ মান আমি 16 পালো। তো কণ্টু পদ 78 হ'ব, এতেকে এপিটৰ বা সমান্তর প্রগতিটর 16তম পদটো কি হ'ব তোমাৰ 78 হ'ব। ওকে, তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট গণিত, ভালকে চাই ল'বা। ঠিক আছে, নেক্সটটো চাওঁ। এটা কৰিম যিকোনো যে তলৰ প্ৰতিটো সমান্তর প্রগতির পদৰ সংখ্যা ওলাব লাগে, অর্থাৎ এনৰ মান ওলাব লাগে। সেম এইটো গণিতৰ নিচিনা কৰিব লাগে, পাই যাবা এইটো। ইয়াতো চোৱা সেম টু সেম গণিত, এ দিয়া আছে, ডি ওলাই ল'বা, এ এন দিয়া আছে, এইটো লাষ্টৰ পদটো হ'ব তোমাৰ এ এন। ইয়াতো সেম, এ দিয়া আছে, ডি ওলাই ল'বা, এইটোৰ পৰা এইটো মাইনাছ কৰি দিবা, ডি ওলাই আহিব, লাষ্টৰ পদটো এ -47। ওকে, 2 নম্বৰটো কৰি দি আছো, 5ৰ এ নম্বৰটো একেবাৰে ইজি। ঠিক আছে,
5 2 নম্বৰ কি আছিল p2 18 15 সমস্ত 2 ভাগৰ 1 13 ডট 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 লাষ্টটো আছে -47 অৰ্থাৎ a ইকুৱেল টু আছে 18 ঠিক আছে ডি ওলাব লাগে ডি কেনেকৈ ওলাম সেকেন্ড পদটোৰ পৰা ফাৰ্ষ্ট পদটো মাইনাছ কৰিব লাগে তো এতিয়া যদি চোৱা অলপ ডাইৰেক্টলি কৰিম এইটো অপ্ৰকৃত ভগ্নাংশ যদি লওঁ 2 15 গুণ 30 আৰু এইটো যোগ কৰিলে অপ্ৰকৃততা হয়নে না এইটো লগত এইটো পূৰণ আৰু ওপৰটো যোগ 2 15 গুণ 30 যোগ 1 31 তো ওপৰত আহি গ'ল 31 তলত ধৰ 2 আছে 2 এইটোৰ পৰা মাইনাছ কৰিম কোনটো 18 টো এইটো মাইনাছ কৰা এনেকুৱা ধৰণৰ মাইনাছত কি কৰিব 2 ৰ লগত সদায় গটা সংখ্যাটো পূৰণ কৰিব 2 18 গুণ 36 মাইনাছ কৰিলে আহি গ'ল -5/2 এইটো তোমাৰ ডিৰ মান ওকে তো ফৰ্মুলাত বহাই দিয়া আমি জানো n equal to a plus n minus 1 into d ঠিক আছে তো a n ৰ মান দি আছে -47 এর মান 18 প্লাস n ৰ মান আমি নাজানো ওলাব লাগে d ৰ মান আছে -5/2 এটা 18 টো ইফালে আনিলে মাইনাস আহি যাব -18 ইফালে n minus 1 into -5/2 ওকে এটা এইটো প্লাস কৰি দিয়া তো -47 আৰু -18 মাইনাস প্লাস প্লাস কৰিলে 8 আৰু 7 15 5 7 1 4 के पास 6 ইয়াত n minus 1 into -5/2 -65 এটা এইটো পূৰণ হৈ আছে ইফালে আনিলে হৰণ হৈ যাব আৰু ভগ্নাংশৰ হৰণ মানে কি এইটো উলটি যায় এটা আমি পুনৰ লিখিম -2 টো ওপৰত আৰু 5 টো তলত এইটো কাটি দিয়া 5 1 গুণ 5 1 15 5 3 গুণ 15 এই মাইনাস আৰু মাইনাস প্লাস হৈ যাব আৰু ইয়াত থাকিল কি 13 তো 13 into 2 equal to n minus 1 ইয়াত যেহেতু এইটো লিখা নাই n minus 1 এইটো ইফালে লগালে থাকিল n minus 1 পূৰণ কৰি দিলে 26 equal to n minus 1 তো minus 1 টো ইফালে আনিলে plus 1 ঠিক আছে তো n equal to কি আহিল 27 তো নিৰ্ণয় যিটো পদৰ সংখ্যা নিৰ্ণয় অর্থাৎ সমান্তর প্রগতিটোত মুঠ পদৰ সংখ্যা আছে 27 টা পদৰ সংখ্যা ইকুয়াল টু 27 ওকে বুজি পাইছা এই জন্য আমাক বাকি গোটেইখিনি গণিত কৰি যাব লাগে এইটো ভিডিও এইখিনিতে ৰাখো নেক্সট ভিডিওত মই আৰু বাকি গোটেই গণিতখিনি এটা এটাকে গোটেই সলভ কৰাই যাম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ওকে থ্যাংক ইউ